खुलुमबाय नोंथांमोननि जेराव मोनसे गोदान खौरां लानानै फैलायबाय। मिया 20 जुनाव धेमाजि जिल्लानि सासे फालांगिरि सरदार बरैया गावनि लाइसेन्स गोनां गंसे पिस्तलखौ साफा खालामबाय थानाय समावनो पिस्तलनि ट्रिगाराव आसिया नांनानै गुलिया गलाङो। गुलिया गलांनाय समावनो हरखाब जिउ गोमानो गोनां जायो होनना बिथांनि फिसाज्लाया फोरमायदों आरो बिथांनि फिसाज्लाया खौरांगिरिनि सिगाङाव जाथायनि सोमोन्दै मा फोरमायनो फै जों आबुङै मिथिना लादिनि। পুৱা শুই আছিলোঁ, মা স্কুল গ'ল আৰু দেউতাই এনেকুৱা সময়ত প্ৰায় বাহিৰত ওলাই আহে দাঢ়ি চাৰি কাটে কেতিয়াবা নিজে। কালি আমি ডিব্ৰুগড়ৰ পৰা আহিছিলোঁ হস্পিটেলৰ পৰা, কেঞ্চাৰ হস্পিটেলৰ পৰা, আৰু তেওঁ যথেষ্টখিনি ভাল পাম বুলি মনটো ভাল আছিলে, যিহেতু তেওঁ ৱেইটটো বহুত লছ হৈ আছিলে, ৱেইটটো বাঢ়িলে। কিবা কিবি আমি ৰাস্তাত কথা পাতিছিলোঁ আৰু বন্ধুকটো কথা হৈছে এক্সিডেণ্টটো। একচুৱেলি তেওঁ সেইটো দৈনন্দিন জীৱনত বন্ধুকটো মাজে সময়ে তেওঁ চফা কৰে বা কেতিয়াবা হেৰি কৰে, আৰু তেওঁ যিহেতু অকলে থাকে ইমান বেলেগ বিশেষ একো নাই, চাফা কৰি আছিলে। এতিয়া ওপৰত ইনভেষ্টিগেশ্যন কৰি থাকোঁতে চাইছোঁ বন্ধুটোত এটা গুলিহে আছিলে, যিটো এতিয়া পাইছে প্ৰশাসনে। আমি যিটো জানো দৈনন্দিন জীৱনত যিখিনি চলি থাকে, যেনেকৈ ৰেগুলাৰলি এমাহ দুমাহ মানত তেওঁ চাফ চিকুণ কৰে, আমি সেইটো এক্সিডেণ্ট বুলিয়ে ভাবিছোঁ। এইটো যেনেকৈ মিডিয়াত ওলাইছে, মোক দুই এজন বন্ধুৱে কৈছে, সেই ধৰণৰ কোনো কথা নহয়। কিমানমান বজাত আছিল আপোনাৰ? 8 to 10 বজামানৰ ভিতৰত সেই সময়ত সময়ছোৱা কথা নাথাকে। আমি আচৰিত হৈছোঁ। পৰিয়ালৰ মানুহ আছিলে আৰু এতিয়া ইমান কথা ক'ব পৰা অৱস্থাত নাই। ধন্যবাদ।